ঘৰ লালুকত মই লিখি দিছিলোঁ ইয়াতে ঘৰ ক'ত বুলি। লালুকত মাতিব নোৱাৰে ন। দাদাজন আহিছে, এখন শ্লিপ লৈ আহিছে। শ্লিপখনত মই গাই শুনাই দিছোঁ। শ্লিপখন আছে দিয়কচোন। এই শ্লিপখনত লিখা আছে কি মই গাই শুনাই দিছোঁ, ছাৰ আৰু মেডাম। ছাৰ মই কথা ক'ব পৰা নাই আৰু শুনিবও নোৱাৰোঁ। মা বৰ চিৰিয়াছ আৰু দেউতা আৰু এই পৃথিৱীত নাই। ছাৰ মোৰ এগৰাকী ভনীয়েক আছে যিয়ে তেওঁ এটা চকুৰে দেখা নাপায় আৰু তাই পক্ষাঘাতগ্ৰস্ত। মোৰ ঘৰৰ দায়িত্ব আপোনালোকৰ ওচৰত এক ডাঙৰ আশাৰে আপোনাৰ সামৰ্থ্য অনুযায়ী মোক সহায় কৰিবলৈ অনুৰোধ জনালোঁ। সৰ্বশক্তিমান ভগৱানে আপোনাক আৰু আপোনাৰ সদস্যসকলক আশীৰ্বাদ কৰিব। এতিয়া কথাটো হৈ গ'ল, মানুহজনে মুখে মাতিব নোৱাৰে, কিন্তু তেওঁ এটা বহী এখন লৈ আহিছে। কোনে কিমান দিছে লিখি পঠাইছে। কোনো কথা নাই, কিবা এটা দি সহায় কৰিবই লাগিব, যিহেতু সহায় কৰি আহিছোঁ মানুহখিনি। দ্বিতীয় কথাটো হৈ গ'ল, মানুহজনে ভনীয়েকৰ এখন ফটো লৈ আহিছে। আৰু মানুহজন প্ৰায় আমাৰ গাঁৱৰ বহুখিনি মানুহৰ নাম দেখিছোঁৱেই, তেওঁলোকে পইচা দিছে বুলি কৈছে। কথাটো হৈ গ'ল, মানুহজন এতিয়া সুধিলেও মানুহজনে মুখে মাতিব নোৱাৰে, ক'ৰ পৰা আহিছে কি কথা। এড্ৰেছটোত কোনো লিখাই নাই বহীত, ইয়াত কোনো এড্ৰেছ নাই। তেওঁৰ বহীখনত এড্ৰেছ নাই। বহী এখন লৈ আহিছে, ইয়াতে কোনে কিমান পইচা দিছে এই কথা লিখি দিছে। একো নাই, তেওঁক কিবা এটা সহায় কৰিছোঁ। এতিয়া আপোনালোকেও পাৰিলে সহায় কৰিব, যদি কথাখিনি সঁচা হয়। আৰু সঁচা হওক মিছা হওক সেইটো নাজানো। এখন যেতিয়া ঘৰলৈকে ওলাইছেহি, সহায় কৰাটো আমাৰ কৰ্তব্য। সেইকাৰণে সহায় আগবঢ়াইছোঁ অকণমান। আৰু এইজনে সেই ব্যক্তিজন আপোনালোকেও চাগে লগ পাইছে যদি আপোনালোকৰ সেইফালে গৈছে। আৰু যি নহওক, ঠিক আছে, যাওক, হ'ব। কিবা এটা দি সহায় কৰিলোঁ। হাত ভৰি চব ঠিকেই আছে, খালি মাতিব নোৱাৰে। আৰু এনেকৈ ঘৰলৈ সহায় বিচাৰি অহাৰ কাৰণে কিবা এটা দি পঠাইছোঁ আৰু।